নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোকে চাই আছে টাইম 8 আৰু ষ্টুডিঅ'ত মই কৰদ গান আৰু লৈ আহিছো প্লাই ষ্টৰী প্ৰেজেন্ট ফাৰ্ষ্ট অন টাইম 8 বিগ ব্ৰেকিং লোকসভা নিৰ্বাচন সমাগত কিন্তু লোকসভা নিৰ্বাচনৰ পূৰ্বে এতিয়া কংগ্ৰেছত বৃহৎ সহনীয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে ৰহা সমষ্টিৰ 70 জনকৈ কংগ্ৰেছ নেতা এতিয়া বিজেপিত যোগদান কৰিছে আৰু যাৰ ফলত এতিয়া কংগ্ৰেছত মুখ্যম আঘাত কৰা দেখিবলৈ পোৱা গৈছে আৰু ৰহাত শূন্যৰ দিশে গৈ আছে কংগ্ৰেছ লোকসভা নিৰ্বাচনৰ পূৰ্বে এই বৃহৎ খহনীয়া এতিয়া চিন্তাত পেলাইছে কংগ্ৰেছক আমি জনাবলৈ চেষ্টা কৰিছো এই মুহূৰ্তৰ প্লাই ষ্টৰী প্ৰেজেন্ট ফাৰ্ষ্ট অন টাইম 8 বিগ ব্ৰেকিং লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰহাত কংগ্ৰেছ শূন্য হোৱাৰ দিশে একেলগে 70 গৰাকীকৈ নেতা এৰিলে কংগ্ৰেছ আৰু দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছে 70 গৰাকীকৈ কংগ্ৰেছ নেতাই ৰহা সমষ্টি গৰুবাদ মৌজাত বিজেপিত যোগদান কংগ্ৰেছীৰ আৰু মাধৱপাৰা জুৰিপাৰ গেৰজাই পাম পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু ৱাৰ্ড সদস্যৰ বিজেপিত যোগদান মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু বিধায়ক শশীকান্ত দাসৰ উপস্থিতিত এই যোগদান কাৰ্যসূচী আৰু এক প্ৰকাৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে কিন্তু এক বৃহৎ খহনীয়া বুলি ক'ব লাগিব কংগ্ৰেছৰ কাৰণে বেয়া খবৰ বুলি ক'ব লাগিব কিয়নো 70 জনকৈ নেতা ইতিমধ্যে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰা দেখিবলৈ পোৱা গৈছে আৰু 70 জনকৈ নেতা বিজেপি যি কাৰ্যকলাপ বিজেপিৰ যি কাৰ্যকলাপৰ প্ৰতি আকৰ্ষিত হৈ এতিয়া বিজেপি দলত যোগদান কৰিছে আৰু লোকসভা নিৰ্বাচনৰ পূৰ্বে এতিয়া শূন্য হোৱাৰ দিশে ৰহা সমষ্টি একেলগে 70 গৰাকীকৈ নেতাই বিজেপিত যোগদান কৰা দেখিবলৈ পোৱা গৈছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা বিধায়ক শশীকান্ত দাসৰ উপস্থিতিত বিজেপিত যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছিল আৰু তাত 70 গৰাকীকৈ কংগ্ৰেছী নেতাই যোগদান কৰিছে অৰ্থাৎ বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তৰ আমি খবৰ আমি জনাবলৈ চেষ্টা কৰিছো কংগ্ৰেছত যোগদান 70 গৰাকী বিজেপিত যোগদান কংগ্ৰেছৰ 70 গৰাকীকৈ নেতাৰ ৰহা সমষ্টি গৰুবাদ মৌজাত বিজেপিত যোগদান কৰিছে কংগ্ৰেছীয়ে মাধৱপাৰা জুৰিপাৰ আৰু গেৰজাই পাম পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু ৱাৰ্ড সদস্যকে ধৰি বহু কেইগৰাকী নেতাই কংগ্ৰেছ বিজেপিত যোগদান কৰিছে অৰ্থাৎ কংগ্ৰেছে বিজেপিত গেৰুৱা বখন পিনা দেখিবলৈ পোৱা গৈছে বিজেপি দলৰ যি কাৰ্যকলাপ বিজেপি দলৰ যি প্ৰতিশ্ৰুতি সেইসমূহৰ প্ৰতি আকৰ্ষিত হৈ গেৰুৱা বখন পিনা দেখিবলৈ পোৱা গৈছে এতিয়া কংগ্ৰেছৰ 70 গৰাকীকৈ নেতা আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা বিধায়ক শশীকান্ত দাসৰ উপস্থিতিত অনুষ্ঠিত হৈ যোগদান কাৰ্যসূচী জনাই আছো এই মুহূৰ্তৰ সেই খবৰ আমি জনাবলৈ চেষ্টা কৰিছো কালিৰ দিনটোত কংগ্ৰেছৰ কাৰণে বেয়া খবৰ বুলি ক'ব লাগিব যেহেতু 70 গৰাকীকৈ নেতা এতিয়া বিজেপিত একেলগে যোগদান কৰিছে যেহেতু সমাগত লোকসভা নিৰ্বাচন নগাঁৱৰ যি লোকসভা নিৰ্বাচন আছে এই লোকসভা নিৰ্বাচনৰ পূৰ্বে এতিয়া কিন্তু এক প্ৰকাৰ বৃহৎ খহনীয়া বুলি ক'ব লাগিব 70 গৰাকীকৈ অৰ্থাৎ ৰহা সমষ্টিৰ পৰা 70 গৰাকীকৈ কংগ্ৰেছী নেতা ওলাই আহি বিজেপিত যোগদান কৰিছে আৰু বিজেপিত যোগদান কৰা দেখিবলৈ পোৱা গৈছে 70 গৰাকীকৈ কংগ্ৰেছী নেতাই গেৰুৱা বখন পিন্ধিছে অৰ্থাৎ বিজেপিৰ যি প্ৰতিশ্ৰুতি ৰাইজৰ কাৰণে বিজেপিৰ যিসমূহ কাৰ্য কৰা দেখিবলৈ পোৱা যায় সেইসমূহ কাৰ্যৰ প্ৰতি আকৰ্ষিত হৈ এতিয়া বিজেপিত যোগদান কৰিছে বহু কংগ্ৰেছী নেতাই আৰু কালিৰ দিনটোত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু শশীকান্ত দাসৰ উপস্থিতিত এই যি যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছিল তাত 70 গৰাকীকৈ কংগ্ৰেছৰ লোকে আহি উপস্থিত হৈছিল আৰু তেখেতলোকে সেই যোগদান কাৰ্যসূচীত বিজেপিত যোগদান কৰা দেখিবলৈ পোৱা গৈছে আৰু এফালে শূন্য হৈ পৰিছে এতিয়া ৰহা সমষ্টি প্ৰায় শূন্য হোৱাৰ দিশে তিনিটা মৌজাৰ পৰা প্ৰায় 70 গৰাকী কংগ্ৰেছী আহি বিজেপিত যোগদান কৰিছে মাধৱপাৰা জুৰিপাৰ গেৰজাই পাম পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু ৱাৰ্ড সদস্যই বিজেপিত যোগদান কৰা দেখিবলৈ পোৱা গৈছে আৰু ৰহা সমষ্টিৰ গৰুবাদ মৌজাত বিজেপিত যোগদান কৰিছে কংগ্ৰেছীয়ে 70 গৰাকীয়ে কংগ্ৰেছে একেলগে কংগ্ৰেছ দল ত্যাগ কৰাটো এক লোকসভা নিৰ্বাচনৰ পূৰ্বে এক বৃহৎ খহনীয়া বুলি ক'ব লাগিব কিয়নো নগাঁৱত লোকসভা নিৰ্বাচনৰ কথা আছে আৰু তাৰ পূৰ্বে এতিয়া এনে ধৰণৰ কাৰ্য এতিয়া চিন্তাত পেলাইছে কংগ্ৰেছক
জনাই আছো এই মুহূৰ্তৰ এই খবৰ আমি জনাবলৈ চেষ্টা কৰিছো একেলগে 70 গৰাকীকৈ নেতাৰ বিজেপিত যোগদান 70 গৰাকীকৈ নেতাৰ বিজেপিত যোগদান কৰা দেখিবলৈ পোৱা গৈছে আৰু লোকসভা নিৰ্বাচনৰ পূৰ্বে এতিয়া কংগ্ৰেছত বৃহৎ খহনীয়া আৰু এই খহনীয়া হোৱা দেখিবলৈ পোৱা গৈছে কংগ্ৰেছত আৰু এক প্ৰকাৰ বিজেপি দলৰ প্ৰতি আকৃষ্ট হৈ বিজেপি দলত যোগদান কৰা দেখিবলৈ পোৱা গৈছে বিত্ত আৰু বন বিভাগৰ মাননীয় মন্ত্ৰী জয়ন্ত মল্লবৰুৱাদেৱ উপস্থিত আছিল আমাৰ অসমৰ সন্মানীয় বিধায়ক মহোদয় উপস্থিত আছিল আৰু নগাঁও জিলা সভাপতি সুবৰ্ণ সিং ডাঙৰীয়া আছিলে উক্ত সভাতেই আজি আমাৰ ৰহা সমষ্টিৰ প্ৰায় 70জনকৈ লোকে কংগ্ৰেছৰ লোকে আমাৰ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে ইতিমধ্যে আপোনালোকে গম পাইছে আমাৰ মাধৱপাৰা জুৰিৰপাৰা গেৰজাইপাম এই তিনিটা পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ যি সদস্য এপি মেম্বাৰ মুঠতে কাউন্সিলাৰ 3জন কাউন্সিলাৰ কংগ্ৰেছৰ পৰা জয়ী হৈছিল আৰু 3জন এপি মেম্বাৰে ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি অসমৰ অগ্ৰগামী চিন্তা সেই চিন্তাৰ সৈতে একাত্ম হৈ পঞ্চায়তখনৰ উন্নয়ন কৰাৰ স্বাৰ্থত তেওঁলোকে আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে আৰু আমি ভাৰতীয় জনতা পাৰ্টিৰ সকলোকে আমি স্বাগতম জনাইছোঁ আমাৰ গৌৰৱাত মৌজাত মাধৱপাৰা জুৰিৰপাৰা আৰু গেৰজাইপাম ইতিমধ্যে গেৰজাইপাম জিপিৰ এপি মেম্বাৰ এজন মাধৱপাৰা জিপিৰ এপি মেম্বাৰ আৰু 6 নং ৱাৰ্ডৰ ৱাৰ্ড সদস্য আৰু জুৰিৰপাৰা গাঁও পঞ্চায়তৰ 6জন ৱাৰ্ড সদস্য কংগ্ৰেছৰ আছিলে 6জনে ইতিমধ্যে বিজেপিত যোগদান কৰিছে শালমাৰা দৰমুখৰ 6জনে যোগদান কৰিছে দীঘলীয়াটিত যোগদান কৰিছে এনেকৈ মিলাই প্ৰায় 70জন ৱাৰ্ড সদস্যৰ সমাজকৰ্মী মিলি আজিৰ দিনত ৰহাত কংগ্ৰেছ মুক্ত কেৱল এজন জিলা পৰিষদ আছে তেখেতো কি কৰে ঠিক নাই ইতিমধ্যে তেখেতৰ বাদে বাকী মোটামুটি আমাৰ কাউন্সিলৰ 3জন জিকিছিলে 3জন আহি গ'ল এতিয়া গোটেই যিটো 27টা পঞ্চায়ত গোটেই পঞ্চায়ত কংগ্ৰেছৰ দখলত বিজেপিৰ দখলত কংগ্ৰেছৰ খালি 3টা পঞ্চায়তে আছিলে 3টা পঞ্চায়তৰ কাউন্সিলৰ ৱাৰ্ড সদস্য সকলোলৈ আহি গ'ল এতিয়া খালি এজন জিলা পৰিষদ বাকী আছে বাকী তেওঁ কি কৰে তেওঁ সময়ত দেখা যাব আজি গোটেই যিখিনি জইন কৰিছে 70জনে কংগ্ৰেছৰ পাইছে আৰু গোটেইকেইজনেই উচ্চ পৰ্যায়ৰ নেতা কোনোবা দলৰ যুৱ কংগ্ৰেছৰ জেনেৰেল ছেক্ৰেটাৰী কোনোবা মণ্ডল কংগ্ৰেছৰ জেনেৰেল ছেক্ৰেটাৰী কোনোবা এপি মেম্বাৰৰ সদস্য কোনোবা ৱাৰ্ড সদস্য মোটামুটি আজি সাধাৰণ পাব্লিক নহয় যিসকল কংগ্ৰেছৰ নেতা কৰ্মী তেওঁলোকেহে জইন কৰিছে হয় মই মাধৱপাৰা পঞ্চায়তৰ কাউন্সিলৰ আৰু মোৰ সতীৰ্থ গেৰজাইপাম পঞ্চায়তৰ কাউন্সিলৰ আৰু জুৰিপাৰা পঞ্চায়তৰ কাউন্সিলৰ আমি 3জনে আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছোঁ ভাৰতীয় জনতা পাৰ্টিৰ দলৰ কৰ্ম আৰু নিষ্ঠাৰ প্ৰতি আকৃষ্ট হৈ আৰু পঞ্চায়তৰ ৰাইজৰ স্বাৰ্থত আৰু আমাৰ কাম কৰিম বুলি আৰু আমাৰ ৰহা সমষ্টিৰ বিধায়ক শ্ৰী শশীকান্ত দাস ডাঙৰীয়াৰ নেতৃত্বত আমি উন্নয়নৰ স্বাৰ্থত কাম কৰিম বুলি ভাৰতীয় জনতা পাৰ্টি জইন কৰিছোঁ কংগ্ৰেছ জিলাৰ পৰা জইন কংগ্ৰেছ কিয় ত্যাগ কৰিবলগীয়া হ'ল ত্যাগ কৰিবলগীয়া এইটোৱে ক'লোঁ নহয় ভাৰতীয় জনতা পাৰ্টিৰ দলৰ কৰ্ম আৰু নিষ্ঠাৰ প্ৰতি আকৃষ্ট হৈছোঁ মই আৰু আমাৰ বিধায়ক মহোদয়ৰ লগত পঞ্চায়তৰ উন্নয়নৰ কাম কৰি যাম বুলি আকৃষ্ট হৈয়ে মই ভাৰতীয় জনতা পাৰ্টি জইন কৰিছোঁ টোটেল আমাৰ 3টা পঞ্চায়ত মিলি পিনি আমাৰ 65জনে জইন কৰিছে আমাৰ মাধৱপাৰা পঞ্চায়তৰ পৰা মই আৰু মোৰ ৱাৰ্ড সদস্য এজন আৰু বাকী 2টা পঞ্চায়তৰ পৰা মিলি 65জনে আমি আটাইকেইজনে কংগ্ৰেছৰ পৰা জড়িত আছে হয় কংগ্ৰেছৰ পৰা জড়িত